আজি আমি সদৌ অসম আদিবাসী ছাত্ৰ সন্থা হৈ পেলাই আজি ধুবুৰী ডিষ্ট্ৰিক্টত প্ৰেছ মিট দিবৰ কাৰণে এইটোৰ কাৰণে বাধ্য হ'লোঁ, যিহেতু আমাৰ এটা স্কুলৰ প্ৰব্লেম চলি আছে। যিহেতু আমাক অসম চৰকাৰ তথা বিজেপি চৰকাৰে কৈছিলে যে বিজেপি চৰকাৰ অহাৰ লগে লগে অসমত থকা আদিবাসীবিলাকৰ কাৰণে স্পেচিয়েলি যিহেতু এডুকেশ্যনেল লেভেলত আমাৰ আদিবাসী ভাইসকলে বহুত পিছপৰা, সেইটোৰ কাৰণে চৰকাৰে ঘোষণা কৰিছিল 200টা স্কুল। সেই মডেল স্কুল যিহেতু ঠায়ে ঠায়ে আদিবাসী অঞ্চলত হৈ আছে, তাক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। কিন্তু স্কুল কিছুমান জেগাত দিয়াৰ পিছতো বাগানৰ মালিকে বা বাগানৰ মেনেজমেণ্টে তাত খেলিমেলি কৰা বহুত দেখা গৈ আছে। গতিকে তাত চৰকাৰে হস্তক্ষেপ কৰিব লাগে। যিটো অসমত এটা চৰকাৰ আছে, এই চৰকাৰে যদি বাগানৰ কোম্পানীক আমি যদি NOC বিচাৰিব যাব লগা হয়, তাত এইটো আমাৰ বহুত দুৰ্ভাগ্যজনক কথা। মাত্ৰ স্কুলটো চেংচন কৰি দিলে নহ'ব, জাগাও চেংচন কৰাই দিব লাগিব, ঠাইটোও ঠিক কৰাই দিব লাগিব, তেতিয়াহে কামবিলাক 100% ক্লিয়াৰ হ'ব। যেহেতু আপোনালোকে গম পায়, এক্সাম্পল আমাৰ ইয়াতে আমাৰ এই চাপৰ টি ষ্টেটতে যে স্কুলটো গ্ৰাণ্ট হ'ল, কিন্তু তেখেতসকলে আজি মাটিৰ সমস্যাটো ৰাখি থ'লে। অসম চৰকাৰে আমাক অসমটোক চলাই আছে না বাগানে আমাক চলাই আছে, তাত আমাৰ ডাউট। আজি যদি বাগানৰ কোম্পানীয়ে যদি অসমৰ যিকোনো ঘোষণা কৰা স্কিমসমূহ বা এডুকেশ্যনৰ যিটো ডেভেলপমেণ্টৰ কাম আগুৱাই লৈছে, তাত যদি বাগানৰ মেনেজমেণ্ট বা বাগানৰ মেনেজাৰে যদি তাত হস্তক্ষেপ কৰে, তেতিয়াহ'লে ইয়াত অসম চৰকাৰৰ ৰুলিং গভৰ্ণমেণ্ট হিচাপত সিহঁতৰ এটা অপমানিত হৈ আছে বুলি আমি দেখা পাই আছোঁ। আৰু যদি ইয়াত যদি স্কুল বনোৱাৰ কাৰণে একো প্ৰব্লেমেই নাই, তেতিয়াহ'লে ভিতৰত কিয় ষড়যন্ত্ৰ চলি আছে? এইটো কাৰণে আমি ক'ব খোজোঁ, সদৌ অসম আদিবাসী ছাত্ৰ সন্থা হৈ পেলাই, যিহেতু আমি আদিবাসী হৈ পেলাই আমি স্কুল বিচাৰি আছোঁ, শিক্ষা লাভ কৰিব খুজি আছোঁ। ইমান দিন ধৰি আজি আমাক শিক্ষাৰ নোপোৱাৰ কাৰণে চবে ব্লেম দিয়ে যে আদিবাসীবিলাকে শিক্ষা নোপোৱাৰ কাৰণে সিহঁতে আগুৱাব পৰা নাই। আজি মদ খোৱাত তেখেতসকলে লিপ্ত হৈ আছে, বেয়া ৰাস্তাত গৈ আছে, বুজি নাপায় সোনকালে, সেইবিলাক বস্তুবিলাক আমাৰ ওপৰত ব্লেম হৈ থাকে। কিন্তু এতিয়া আমি স্কুল বিচাৰিছোঁ, শিক্ষা লাভ কৰিব খুজিছোঁ, তাত যদি স্কুল বনোৱাৰ সময়ত যদি ইমান খেলিমেলি থাকে বা খেলিমেলি হয়, তেতিয়াহ'লে যদি অসম চৰকাৰে তাত যদি হস্তক্ষেপ নকৰে, তেতিয়া সেইবিলাক কাম একোৱেই নহ'ব। সেইটোৰ কাৰণে আমি অনুৰোধ কৰোঁ অসম চৰকাৰক তথা হেমন্ত বিশ্ব শৰ্মা ছাৰক যে অতি সোনকালে যিমানটা অসমত স্কুল আছে তাত যাতে একো খেলিমেলি হ'ব নালাগে। স্পেচিয়েলি NOC বাগানত দিয়াৰ ক্ষেত্ৰত বাগানক তেখেতসকলে মেনেজমেণ্টক তেখেতসকলে আদেশ দিব লাগে চৰকাৰ ফালৰ পৰা যে সেই বাগানত মাটিৰ স্কুল যিমানটা দৰকাৰ হয়, স্কুল বনোৱাৰ কাৰণে যিমান মাটিৰ প্ৰয়োজন হয়, সেই মাটিৰ NOC হিচাপত চৰকাৰে লৈ ল'ব লাগে আৰু চৰকাৰে তাত দি দিব লাগে। আৰু কনষ্ট্ৰাকশ্যন কৰাৰ সময়ত যাতে কোনো কোম্পানীক যাতে ডিষ্টাৰ্ব হ'ব নালাগে, সেইখিনি আমি আপিল কৰিলোঁ। এতিয়া যিটো চাপৰ বাগানৰ স্কুলটো আজি হাইকোৰ্ট কৰিছে, কেছ দিছে আমাৰ ল'ৰাবিলাকক, সেইটো কিয় হ'ব পাৰি আছে? চৰকাৰে যদি তাত ষ্টেণ্ড দিয়ে, তাত কোনো কোম্পানী কোনো মেনেজাৰে ইয়াত খেলিমেলি কৰিবই নোৱাৰে, কাৰণ কোম্পানী এটা লিজত লোৱা বস্তুহে হয়। আৰু ৰুলিং গভৰ্ণমেণ্টৰ নিজৰ সুপ্ৰিম পাৱাৰ আছে অসমৰ যিকোনো ক্ষেত্ৰত। আজি বাগানেতো তেখেতসকলে ইয়াত নেগচিয়েশ্যন কৰে, যেতিয়া বাগানৰ লিজ হয় তেতিয়া সেইবিলাক বস্তুটো স্পষ্ট আছে। আৰু বাগানৰ বস্তু বহুত খাছ মাটিটো বাগানৰ কোম্পানী বুলি কৈ দখল কৰি পেলাই সিহঁতে ভোগ কৰি আছে। কিন্তু আজি গম পাইছোঁ বহুত বস্তু, আজি বাগানত অলমষ্ট 75 বিঘা আজি এনেই কোম্পানী দখল কৰি খাই আছে। সেইবিলাক যদি ধৰিব যাওঁ, তেতিয়াহ'লে অসমত কিমান যে মাটি ওলাব কোনো হিচাপ নাই। সেইটোৰ কাৰণে আমি ক'ব খোজোঁ চিধা চাধা আদিবাসী বা অসমবাসীক এনেকুৱা কোম্পানীবিলাক যাতে ঠগনবাজি কৰাটো বন্ধ হ'ব লাগে। বাগানৰ যিমানে কোম্পানী হওক, আকৰ্ডিং টু আছাম টি প্লাণ্টেশ্যন এক্ট, সেইবিলাক ইমপ্লিমেণ্ট হ'ব লাগে। আজি বাগানৰ যিটো আছাম টি প্লাণ্টেশ্যন এক্টবিলাক লাগু নোহোৱাৰ কাৰণে আজি চাওক, আজি বাগানৰ দৰমহা বঢ়া নাই। আজি দৰমহাৰ বঢ়াৰ কাৰণে আজি পাব্লিকে হাল্লা কৰিব লগা হৈ আছে। আজি সদৌ অসম আদিবাসী ছাত্ৰ সন্থা আজি 2014 পৰা বাগানৰ হাজিৰা বঢ়াৰ কাৰণে আমি লাগি আছোঁ, হাল্লা কৰি আছোঁ। সেইটোতো কোম্পানীৰ কাম হয়। আৰু ইয়াত লেবাৰ ইউনিয়নৰ কাম হয় যে এইবিলাক বস্তু আমাৰ কাৰণে ঠিক হৈছে না হোৱা নাই। আজি ৰেচনৰ দাম কিমান হৈ গৈছে, চব্জিৰ দাম কিমান হৈ গৈছে, সেইবিলাক চাই পেলাইহে এটা নিৰ্ধাৰিত কৰা হয় যে বাগানৰ হাজিৰাটো কিমান হ'ব। আজি এনৰেগাৰ কথা কওঁ, এনৰেগাৰ কথা যদি আমি চাওঁ, বাগানতকৈ ডাবল হাজিৰা দি আছে একদিনত। গতিকে সেইবিলাক বস্তু চাই পেলাই বাগানৰ লেবাৰ ইউনিয়নেও ঠিক কৰিব লাগে। আৰু কোম্পানীক চৰকাৰেও এটা যেতিয়া নেগচিয়েশ্যন চৰকাৰৰ লগত বহে, সেই সময়ত চৰকাৰেও সেই বস্তুটো হস্তক্ষেপ কৰিব লাগে। বাগানৰ কোম্পানী হিচাপত যদি এক্সট্ৰাকে এৰি দিয়া যায়, তেতিয়াহ'লে কোম্পানী নিজেই মানমানিটো সদায় কৰি থাকিব। সেইটোৰ কাৰণে এইটো দেখা পাই আছোঁ। বাগানৰ কোম্পানী ক'ব খোজে যে বাগানৰ মানুহক আমি সকলো বস্তু দি আছোঁ, ৰেচন, পানী, শিক্ষা, মেডিকেল চব দি আছোঁ বুলি তেখেতসকলে নাম কামাই আছে আৰু ঢোল বজাই আছে।
কিন্তু সেইখিনি কিমান অৰিজিনেলি সঁচা হয় বা কিমান সাফিচিয়েণ্ট হয় আজি হেল্থৰ কথা কওঁ বাগানত কিমান হেল্থৰ বিভাগত কিমান স্পষ্ট আছে তাততো কিছুমান ৰিটায়াৰ্ড ডক্টৰবিলাক আছে ৰিটায়াৰ্ড মানে ট্ৰিটমেণ্ট কৰা হয় সেইকাৰণে আমি যোৱাবাৰ দেখা পালোঁ যোৰহাটত এনেকুৱাতে এক্সিডেণ্ট হ'ল আৰু যেতিয়া এক্সিডেণ্ট হয় তেতিয়া আমাৰ মাজতে কাজিয়া হয় গতিকে সেইবিলাকে চৰকাৰে হস্তক্ষেপ কৰিব লাগে এইবিলাক ক্লিয়াৰেঞ্চ কৰিব লাগে আজি অধসম আদিবাসী ছাত্ৰ সন্থা হৈ পেলাই 1 নম্বৰত কওঁ আমি শিক্ষা আমাক লাগে সেইটোৰ কাৰণে য'ত স্কুলবিলাক স্থাপন হৈ আছে কনষ্ট্ৰাক্ট কৰা হৈ আছে তাত চৰকাৰে আহি পেলাই তেখেতসকলে ষ্টাণ্ড দিব লাগে আৰু তাত মাটিৰ ক্ষেত্ৰত তেখেতসকলে ক্লিয়াৰ কৰি দিব লাগে আৰু মাটিৰ শেষত আৰু ক'ব খুজিম যিটো 1886 চেপ্টাৰ 10ৰ ধাৰাত আদিবাসীবিলাকে প্ৰটেক্টেড হয় আজি ইয়াত থকা ওৰাং মুণ্ডা সাঁওতাল খাৰিয়া গড় ভূমিজ বৰাক চবেই আমি প্ৰটেক্টেড ক্লাছ হয় কিন্তু প্ৰটেক্টেড থকাৰ পিছতো কিন্তু আমাৰ মাটি বাৰীতে বাচি থকা নাই কিয় এইটো সবতকৈ ভয় লগা কথা আমাৰ দখলত থকা মাটিবিলাকে আজি বেলেগে লৈ আছে বা কোনোবা অফিচৰ নামত মাটিবিলাকক লৈ আছে যদি আমাৰ মাটিক তেখেতসকলে সঁচাকৈ নামজাৰি কৰাই দিলে হয় আজি মাটিবিলাক বাচিলে হয় আজি তেখেতসকলে ক'ব খুজিছে যে বাংলা ডিচি আহি পেলাই আমাৰ মাটিবিলাক লৈ আছে যদি ইয়াৰ মাটিবিলাক চৰকাৰী থাকে খাচে থাকে তেতিয়াহ'লে মাটিবিলাক লুটপাট হ'বই গতিকে যাৰ দখলত আছে যোনে মাটিত তাত আছে সেই মানুহক নামজাৰি পাট্টাটো দি দিব লাগে ইয়াত চৰকাৰক এতিয়াতো এনেকুৱা দেখা পাইছোঁ আমাৰ মানুহবিলাক আপিল কৰিলেও ম্যাদীকৰণৰ কাৰণে নামজাৰিকৰণৰ কাৰণে কাগজ দিলেও কিন্তু তাত আজি এডভাইজাৰ কমিটি থকাৰ কাৰণে লেণ্ড এডভাইজাৰী বৰ্ডে চিলেকশ্যন নকৰিলে ম্যাদী নাপাব বুলি কি কৰি আছে আজি আমি দেখা পাইছোঁ আমাৰ আদিবাসীৰ মানুহৰ 100 জনত মাত্ৰ 2 জন মানুহৰে মাটি ম্যাদীৰ কাৰণে চিলেকশ্যন কৰে আৰু বাদ বাকী থাকি যায় তেতিয়াহ'লে এনেকুৱা কৰাৰ কাৰণেতো আজি 1947ৰ পৰা আজি ইমান মাটি আমাৰ আছে কিন্তু আমাৰ মাটি ম্যাদী পোৱা নাই আৰু আহি পেলাই কৈ দিয়ে যে আপোনালোকতো খাজনা বি নিদিয়া হয় খাজনাও দিয়া নাই সেইকাৰণে আপোনালোকৰ মাটি ম্যাদী হোৱা নাই গতিকে সেইবিলাকতো চৰকাৰৰে কাম হয় আৰু চৰকাৰে এইবিলাক যেতিয়া মাটিৰ বিষয় আজিতো আমি গাঁৱে গাঁৱে বা বস্তি বস্তিয়ে তেখেতসকলৰ পাব্লিক মিটিং চলি আছে যে সেই পাব্লিক মিটিঙত আজি তেখেতসকলে স্পষ্ট কৰি দিয়া নাই যে আপোনালোকে ম্যাদীকৰণৰ কাৰণে ইটো প্ৰচেছ আছে কাৰণ আমাৰ মানুহে অফিচত যায়ে নাপায় বাগানত থকা মানুহবিলাকতো মাটিৰ ক্ষেত্ৰত যায়ে নাপায় বস্তিত থকা কেইটাও কি কৰে আজি মণ্ডল ক্লকত ধৰি পেলাই একেবাৰে চালকাৰ অফিচাৰলৈকে আমাৰ মানুহক ভালকৈ বুজাই নিদিয়ে যেতিয়া মণ্ডলৰ লগত কথা পাতে মণ্ডলে ভালকৈ মুখ খুলি কথা ক'ব টান পায় এটা বহি খুলিবৰ কাৰণে তেখেতসকলে পইচা দাবী কৰে যে পইচা দিয়ক তেতিয়াহ'লে আপোনালোকৰ বস্তুটো চাই দিম মেপ চাই দিম অমুক কৰি দিম তমুক কৰি দিম কাৰণ মণ্ডলৰ এটাও আমাৰ আদিবাসী নাই এইটোৰ কাৰণে চৰকাৰক আমি বাৰে বাৰে কৈছোঁ কমচে কম এটা অফিচত এটা হ'লে আদিবাসী দিব লাগে ভাষাৰ ক্ষেত্ৰত তেতিয়াহে আমাৰ মানুহক ভালকৈ বুজাই দিব পাৰিব যে মাটিৰ ক্ষেত্ৰত এনেকুৱা আছে ইটো হ'ব লাগে গতিকে আমি সেইটোৰ কাৰণে কওঁ এটা অফিচত সকলো জনগোষ্ঠীৰ মানুহ থাকিব লাগে তেতিয়াহ'লে ভাষাৰ ক্ষেত্ৰত একো খেলিমেলি নহ'ব এতিয়া ভাষাৰ ক্ষেত্ৰত খেলিমেলি হোৱাৰ কাৰণে আমাৰ মাটিবিলাক বহুত এনেই পৰি আছে তাৰপিছত ক'ব এতিয়া আইনবিলাক নিজেহঁতে চেঞ্জ কৰি আছে এসময়ত আছিল এজন মানুহে মাটি কমচে কম 12 বিঘা ম্যাদী কৰিব পাৰিব বুলি এটা তেখেতসকলে নটিফিকেশ্যন দিছিল এতিয়া আমি পাইছোঁ যে এজন মানুহে গাঁৱত হ'লে মাত্ৰ 8 বিঘা কৰিব পাৰিব আমাৰ মানুহৰ এতিয়াও 50-60 বিঘা মাটি আছে যদি এজন মানুহে মাত্ৰ 8 বিঘা ম্যাদী কৰিব পাৰিব তেতিয়াহ'লে বাদ বাকী মাটিখিনি কি হ'ব কাৰ তাত যাব অট'মেটিকলি বেলেগে লৈ যাব বা চৰকাৰীকৰণ দেখুৱাই পেলাই বেলেগক হস্তক্ষেপ কৰিব আৰু এটাতো ভয় লগা কথা চলি আছে ট্ৰাইবেল বেল এণ্ড ব্লকৰ মাটি আজি কোনেও নাপায় ট্ৰাইবেলক বাদ দি পেলাই সেইবিলাক এটা নাটক চলি আছে গতিকে ট্ৰাইবেল বেল এণ্ড ব্লক জেগাটো আমি যিটো প্ৰটেক্টেড হয় সেই হিচাপত আমাক ট্ৰাইবেল বেল এণ্ড ব্লকতো আমাৰ মাটি ম্যাদীকৰণ পাব লাগে কাৰণ আজি BTCৰ কথা ক'ম কাৰ্বি আংলং অট'নমাছ কথাৰে কওঁ সেইবিলাকত আমাৰ মানুহবিলাকৰ মাটিবিলাকে লুটপাট চলি আছে খালি অফিচিয়েল সিস্টেমত কৈ আছে যে আমি আমাৰ আদিবাসীক প্ৰটেক্টেড দিয়া হৈছে কিন্তু প্ৰেক্টিকেলত আমাৰ মাটিবিলাক কিন্তু লুটপাট হৈ আছে ডে বাই ডে এইটো কিন্তু আমি চৰকাৰক ক'ব খোজোঁ যিটো আইন 1886 চেপ্টাৰ 10 যিটো আছে ধাৰাটো অতি সোনকালে ইমপ্লিমেণ্টেশ্যন কৰিব লাগে চৰকাৰে আজি কোনে কেনেকুৱা কি কাৰণত আমাৰ মাটিবিলাক বেলেগে ল'ব পাৰিছে যেহেতু আমি প্ৰটেক্টেড ক্লাছ হয় তেতিয়াহ'লে আমাৰ মাটিটো ৰক্ষণাবেক্ষণ দিয়াটো চৰকাৰৰ কাম হয় আৰু হিচাপত আমি চৰকাৰকে কম চৰকাৰে যদি ইচ্ছা কৰে যিকোনো কাম কৰিব পাৰে যদি ইচ্ছা নকৰে একোই নহ'ব খালি আমাৰ ওপৰত ব্লেম দি দিলে নহ'ব গতিকে আমি দাবী কৰোঁ স্পেচিয়েলি হেমন্ত বিশ্ব শৰ্মা ছাৰক যেহেতু আমাৰ মাটিৰ ম্যাদীকৰণটো হ'ব লাগে অতি সোনকালে আজি বাগানৰে হওক অলৰেডি তেখেতসকলে 2000 আমাৰ যিটো 2009ৰ যিটো লেণ্ড ৰাইটছৰ ধাৰাত তেখেতসকলে কৈছিল আৰু এতিয়া হেমন্ত ছাৰে কৈছে যে মে মাহৰ 14 তাৰিখলৈকে সকলোৰে ম্যাদীকৰণ হৈ যাব কিন্তু আমাৰ মানুহক এপ্লাই কৰাৰ কাৰণেও যদি কয় ভয় খুৱাই এতিয়াতো মণ্ডলসকলে কিছুমান কথা কৈছে এইটো তজি মাটি হৈ আপোনালোকে খাজনাও দিব নোৱাৰে আৰু ইয়াত আপোনালোকে নামজাৰি ম্যাদী কৰিব নোৱাৰে ভয় খুৱাই দিছে
আমাৰ মানুহবিলাক এতিয়া মানে টেনশ্যনত আছে, কি কৰিম নকৰিম, আমাৰ সংগঠনৰ ওচৰ চাপিছে। গতিকে আমাৰ চৰকাৰৰ ফালৰ পৰা স্পষ্ট কৰি দিব লাগে যে সেইবিলাক আমাৰ মাটি ইমান যুগ যুগ ধৰি তাত বসবাস কৰি আছোঁ, গতিকে সেইখিনি মাটিৰ ম্যাদী পাট্টা আমি পাবই লাগে। যিখিনি মাটি আমি খেতি বাতি কৰি আছোঁ, যিখিনি মাটিত আমি ভোগ কৰি আছোঁ, সেই মাটি আমি ম্যাদীকৰণ পাবই লাগে। সেইকাৰণে চৰকাৰক কৈ আছোঁ, এইখিনিৰ মাটি, যিখিনি মাটি আমাৰ তুজি আছে এতিয়া বৰ্তমান, সেইখিনিৰ মাটিৰ ম্যাদীকৰণ অতি সোনকালে পাব লাগে। আৰু সেই নটিফিকেশ্যন চৰকাৰৰ ফালৰ পৰা সকলো চাৰ্কল অফিচত পঠাই দিব লাগে। কাৰণ চাৰ্কল অফিচত কি কয় যে আমাক এইটো নটিফিকেশ্যন দিয়া নাই, আমি একো কৰিব নোৱাৰিম। কিন্তু তাত আমি বেলেগ কেইটাক দেখা পাই আছোঁ, ট্ৰাইবেল সংঘয়ে বা ট্ৰাইবেল গ্ৰুপৰ মানুহবিলাক কিন্তু ম্যাদীকৰণ কৰি আছে। সিহঁতে 1 বছৰে ভোগ কৰিছে বা 2 বছৰে ভোগ কৰিছে, তথাপিও তেখেতসকলে মাটি ম্যাদীকৰণ কিন্তু তেখেতসকলৰ হৈ আছে। আৰু আমাৰ যিবিলাকে ট্ৰাইবেল নহয় সেইবিলাকৰ কিন্তু তেখেতসকলে ৰখাই থৈ দিছে। তাত আমি দুখ পাইছোঁ। চৰকাৰক কৈ আছোঁ অতি সোনকালে যে মানে নন ট্ৰাইবেল মানুহ হয়, য'ত নেকি ভোগ কৰি আছে, আৰু স্পেচিয়েলি আমাৰ আদিবাসী মাটিৰ ক্ষেত্ৰত একদম অৱহেলা নিচিনা মানে হৈ গৈছে। আৰু একোলি তাত আমাৰ ইকনমিকলি আমাৰ প্ৰব্লেম আছে, পইচা টকাৰ আমাৰ প্ৰব্লেম আছে। এটা মাটিক ম্যাদীকৰণ কৰিব লাগিলে বহুত পইচা লাগে। গতিকে আমাৰ পইচা পাতিৰ প্ৰব্লেমতো আমাৰ মানুহ ম্যাদীকৰণ কৰাৰ কাৰণে পিছ পৰি গৈ আছে। গতিকে চৰকাৰে এইখিনি কামত সহায় কৰিব লাগে, তেতিয়াহে আমাৰ মানুহ বাচিব, আমাৰ মাটি বাচিব, তেতিয়াহে আমি আগুৱাই যাব পাৰিম। আৰু কেইটামান কথা আমাৰ জইণ্ট ছেক্ৰেটাৰীয়ে ক'ব মাটিৰ বিষয় লৈ। বুজিলে বৰ্তমান চৰকাৰে প্ৰত্যেক জিলাত যিটো আমাৰ আদিবাসীসকলে ভূমি সংক্ৰান্তত বহুতখিনি সমস্যা উপভোগ কৰি আছে। বিশেষকৈ আমাৰ চাহ বাগিচাৰ অঞ্চলত আজি যুগ যুগ ধৰি আজি চাহ বাগিচাৰ আদিবাসী শ্ৰমিকসকলে আজি মাটিৰ নামত কেৱল এক কথা আবণ্টনহে দি আছে, কিন্তু সেই আবণ্টন দিয়া মাটিসমূহৰ কোনো স্থান আজিলৈকে দেখুৱাই দিয়া নাই। কোনখিনিত আবণ্টোৱা মাটি, কোনখিনিত এওঁলোকৰ মাটি আজিলৈকে দেখুৱাই নিদিয়াৰ কাৰণে বহুত ক্ষেত্ৰত আমি দেখিবলৈ পাইছোঁ যে চাহ শ্ৰমিক আৰু মেনেজাৰৰ লগত সংঘাত হৈ আছে। আৰু ধুবুৰী জিলাত আহি আমি একেখিনি কথা গম পালোঁ, যিহেতু স্কুল এখন চেংচন হোৱাৰ পিছত আজি ভূমি আবণ্টন নোহোৱাৰ বাবে আজি শ্ৰমিক আৰু বাগিচা কৰ্তৃপক্ষৰ লগত আমাৰ সংঘাতত লিপ্ত ল'বলগীয়া হৈছে। বহুতখিনি ক্ষেত্ৰত আমি মাটি সংক্ৰান্তত আজি হাজাৰ বিঘা বাগিচা কৰ্তৃপক্ষই কোনো ধৰণৰ আজি ৰাজহ নিদিয়াকৈ হাজাৰ বিঘা এওঁলোকে উপভোগ কৰি আছে, ভোগ দখল কৰি আছে। কিন্তু চৰকাৰে আজি বাগিচাসমূহত পুনৰ জৰীপ নকৰাৰ বাবে আজি কিছুমানে ৰাজহ আদায় নিদিয়াকৈ যুগ ধৰি শ্ৰমিকসকলৰো মাটি দখল কৰি আছে। গতিকে আমি চৰকাৰক আহ্বান জনাই আছোঁ যে যিমান বাগিচাসমূহত পুনৰ জৰীপ কাৰ্যসূচীটো হ'ব লাগে, আৰু শ্ৰমিকৰ মাটিখিনি আমি আবণ্টন দিয়াৰ বাবে বা ম্যাদী পট্টা কৰি দিবৰ কাৰণে আমি চৰকাৰক আমি আহ্বান জনাইছোঁ, আমি দাবী জনাইছোঁ। আৰু যিহেতু এতিয়া বৰ্তমান কিছুমান আমাৰ ফৰেষ্ট মাটিত যিসকলে FRC কমিটি গঠন কৰি 1996 চনৰ পৰা কিছুমানে দখল কৰি আছে, কিন্তু বহু ক্ষেত্ৰত আমি দেখা পাইছোঁ যে কিছুমান FRC কমিটি গঠন কৰাৰ পিছতো কিছুমানক মাটিৰ আবণ্টন পট্টা দিয়া হৈছে, কিছুমানক দিয়া হোৱা নাই। গতিকে আমি FRC কমিটি গঠন কৰি যিসকলে 2008 চন বা 1996 চন বা তাতকৈ আগত যিসকলে দখল কৰি আছে, সেইসকলক আমি অতি শীঘ্ৰে FRC তালিকা অনুসৰি এওঁলোকক আমি ভূমি পট্টা প্ৰদান কৰাৰ বাবে চৰকাৰক আমি আহ্বান জনাইছোঁ, আমি দাবী জনাইছোঁ। সৰ্বপ্ৰথমে জোহাৰ আৰু নমস্কাৰ জনাওঁ। সদৌ আদিবাসী ছাত্ৰ সন্থা কেন্দ্ৰীয় সমিতিৰ ক্ৰীড়া সম্পাদক, স্পৰ্টছ ছেক্ৰেটাৰী মই শ্ৰী বেনেডিক্ট টপ্প। অসম চৰকাৰ, অসমৰ মুখ্যমন্ত্ৰী অতি শ্ৰদ্ধাৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক এটাই আহ্বান কৰোঁ যে যিমান আদিবাসী এৰিয়া আছে, যিমান গাৰ্ডেন এৰিয়া আছে, তাতে খেল ধূলৰ কাৰণে ষ্টেডিয়াম বনাব লাগে, যাতে আদিবাসী ল'ৰা ছোৱালীসকল, চাহ শ্ৰমিকৰ ল'ৰা ছোৱালীসকল নিজে খেল ধূল কৰি উচ্চ পৰ্যায়লৈ যাব পাৰিব। এই মাটিৰ ক্ষেত্ৰত মই অসম চৰকাৰক ক'ব বিচাৰোঁ, প্লাছ অসমবাসীক ক'ব বিচাৰোঁ যে বাহিৰা কোম্পানী বনীয়া গোষ্ঠীয়ে আহি অসমৰ মাটিত বৃহৎ ডাঙৰ টি গাৰ্ডেন বা অন্য কোম্পানী খুলি তেওঁলোকে মুনাফা আদায় কৰি আছে। আৰু যদি আমি শিক্ষাৰ কাৰণে, আমি খেল ধূলৰ কাৰণে এক বিটা মাটি বিচাৰোঁ, তেওঁলোকৰ গা জ্বলে, তেওঁলোকে দিব নিবিচাৰে।
গতিকে বাহিৰাগত আহি পেলাই ডাঙৰ ডাঙৰ কোম্পানী খুলি নিজৰ মুনাফা আদায় কৰিলে নহ'ব অসমবাসীৰ কাৰণে চিন্তা কৰিব লাগে তেওঁলোকৰ অসমৰ ভৱিষ্যতৰ কাৰণে চিন্তা কৰিব লাগে অসমৰ ল'ৰা ছোৱালীৰ কাৰণে চিন্তা কৰিব লাগে মাটিৰ ক্ষেত্ৰত মই ক'ব বিচাৰোঁ যে চাহ বাগিচাৰ কিনাৰে কিনাৰে বহুত মাটি আছে চাহ বাগিচা যিটো লিজত লয় তাৰ বাহিৰেও বহুত মাটি আছে যিটো মাটি নেকি বাগানৰ কোম্পানীৰ মেপত সোমাই আছে এতিয়া মই ক'ব বিচাৰোঁ গোলাঘাট মকৰম টি ষ্টেটত বাগানৰ বাহিৰে প্লেণ্টেশ্যন মাটিত যিটো মাটি বৰুৱা কোম্পানী হয় কোম্পানীয়ে আধিয়া পাটা দি থৈছে ৰাইতন পাটা দি থৈছে আৰু সেই পাটাৰ খাজনাটো কোম্পানীয়ে লয় কিন্তু সেই মাটি থকা মালিকে আজিলৈকে না পাটা পাইছে না কোনো কাগজ এডোখৰ পাইছে সেই 1971 ৰাইতন পটা মালিকে দিয়াটোৱেই আছে আৰু তেওঁলোকে খাজনা দিছে গতিকে অসম চৰকাৰক আহ্বান জনাওঁ যিটো মাটিৰ ক্ষেত্ৰত ৰাইতন পাটা আছে আধিয়া পাটা আছে এইটো অতি শীঘ্ৰে পাটালৈ যাবলৈ ৰূপান্তৰিত কৰিব লাগে কাৰণ চাওঁ আমি যে ইমান ডোখৰ কোম্পানীয়ে লিজত লৈ পেলাই অকণমান ডোখৰ টি প্লেণ্টেশ্যন কৰি বাহিৰৰ মাটিবিলাক এনেকুৱাই আছে গতিকে অসম চৰকাৰক জনাব বিচাৰোঁ অসম চৰকাৰে অতি শীঘ্ৰে এইকেইটা তদন্ত কৰিব লাগে আৰু মাটিৰ ক্ষেত্ৰত চৰকাৰে বিহিত ব্যৱস্থা ল'বলৈ আমি অনুৰোধ জনাইছোঁ ধন্যবাদ দেখা গৈছে চাহ শ্ৰমিকৰ যিটো মজুৰি এই মজুৰিটোলৈ আজি সুদীৰ্ঘ বহুত বছৰ ধৰি ইয়াৰ ওপৰত যুঁজ চলি আছে এতিয়া আমাৰ চাহ জনগোষ্ঠীৰ বহুতকেইটা মন্ত্ৰীও আছে তেখেতৰ ভূমিকা কেনেকুৱা আমি সদৌ অসম আদিবাসী ছাত্ৰ সন্থাৰ পৰা স্পষ্ট কৰি দিছোঁ আকৰ্ডিং টু মিনিমাম ৱেজ এক্ট সেই হিচাপতে লাগু কৰিব লাগে বাদ বাকী চৰকাৰৰ লগত আলোচনা কৰি পেলাই কোনোবা মেনেজমেণ্টৰ পৰা আলোচনা কৰি পেলাই বা যিটো লেবাৰ ইউনিয়নৰ লগত যিটো আসাম চাহ মজদুৰ সংঘৰ লগত আলোচনা কৰি পেলাই যিটো কৰে তাত কাইণ্ডৰ হিচাপতহে বেছি ল'ব লাগে অন্য ষ্টেটত দেখা পাই আছোঁ যিটো আকৰ্ডিং টু যিটো আকৰ্ডিং টু টি প্লেণ্টেশ্যন এক্ট আৰু মিনিমাম ৱেজ এক্টৰ মতে সিহঁতে যিটো দিয়ে তাৰ ওপৰতো যিটো কাইণ্ডৰ হিচাপত 100-200 টকা সিহঁতে বাঢ়াই পেলাই দিয়ে কিন্তু এইটোতো দেখা নাপায় ইয়াত মাত্ৰ কি কৰে কোম্পানীৰ মুনাফা হিচাপতে নেগচিয়েশ্যন কৰে আৰু কোম্পানী সদায় কয় যে আমাৰ ইটো লছ হৈছে ইটো কামাই হোৱা নাই সিটো কিবা হোৱা নাই খালি এইটো লছটোৱেই দেখায় গতিকে কোম্পানীৰ যদি লছে হৈ আছে তেতিয়াহ'লে বাগানটো বন্ধ কৰিব লাগিছিল আজিলৈকে কিয় বন্ধ হোৱা নাই কিন্তু যিটো মিনিমাম ৱেজ এক্ট যিটো আইন হয় এইটো কিন্তু কিয় লাগু নকৰে আজি বেলেগ ইণ্ডাষ্ট্ৰীত কিন্তু মিনিমাম ৱেজ এক্ট লাগু হৈ আছে তাত ধুনীয়াকৈ চলি আছে ইয়াত যদি আইন এটা বোলা বস্তু যদি বঢ়িয়াকৈ থাকে আইন বোলা বস্তু যদি লাগু হৈ যায় তেতিয়াহ'লে ইয়াত লাভ লছৰ কথা একো নাহে তেতিয়াহ'লে কোম্পানীও চলিব আৰু যিবিলাক ৱৰ্কাৰ্ছ হয় এই ৱৰ্কাৰ্ছবিলাকৰো ভাল হ'ব আমি এইটোৱে বিচাৰিছোঁ আমি কাকো মাৰিব খোজা নাই কোম্পানীকো মাৰিব খোজা নাই কাম কৰা ৱৰ্কাৰ্ছবিলাককো মাৰিব খোজা নাই কিন্তু তাত তেখেতসকলে মাত্ৰ এই মেনেজমেণ্টৰ বেনিফিট বা কোম্পানীৰ বেনিফিট চাই পেলাইহে তেখেতকে নেগচিয়েশ্যন কৰে এতিয়া ধৰি লওক আপোনালোকৰ শাসকীয় দলত বহুকেইজন চাহ জনগোষ্ঠীৰ মন্ত্ৰীও আছে তেখেতৰ ভূমিকা কেনেকুৱা এই ক্ষেত্ৰত আপোনালোকৰ তেখেতসকলৰ ভূমিকাটোতো একেবাৰে জিৰ' ক'লেও ভুল নহ'ব কাৰণ তেখেতসকলে এটা পেপাৰ মিডিয়াত বা স্থানো দিয়া দেখা নাই বা এইখিনি তেখেতসকলে নিজৰ জনগোষ্ঠী হৈ পেলাই তাত যোৱাৰ পিছতো একো মাত মাতা নাই আৰু মাত মাতা জাগাও আছে চৰকাৰৰ আজি এছেম্বলিত যদি তেখেতসকলে এইখিনি পদক্ষেপ নলয় অন্য কথা আলোচনা কৰে তেতিয়াহ'লে এইখিনি থাকি গৈ আছে আজি তেখেতসকলে কিমানজন মিনিষ্টাৰ হৈ পাৰ হ'ল আজি এতিয়া আমাৰ সঞ্জয় কিষাণ হয় তেখেতসকলে এইখিনি ক্ষেত্ৰত তেখেতসকলে মাত মাতিব লাগিছিল আজি মাত মাতা নাই মানে হোৱাট জিৰ' কাৰণ তেখেতসকলে ইণ্টাৰেষ্ট দিয়া নাই খালি ভোটৰ সময়ত তেখেতসকলে ইম্পৰ্টেঞ্চ দিয়ে আৰু বাদ বাকীখিনি জিৰ' কৰি দিয়ে আমি দেখা পাইছোঁ সেইকাৰণে তেখেতসকলক আমি সকীয়াই দিব খুজি আছোঁ তেখেতসকলে যদি এইখিনি মাত নামাতে আৰু তেখেতসকলৰ হৈ পেলাই ৰিপ্ৰেজেণ্টেটিভ কৰি পেলাই যদি তেখেতসকলে নীৰৱ ভূমিকা কিবা কৰে তেতিয়াহ'লে পৰৱৰ্তী কাৰ্যসূচী বা পৰৱৰ্তী ইলেকশ্যন সময়ত তেখেতসকলৰ কিন্তু পাব্লিকেই সিহঁতক খেদিব আমি ক'বই নালাগা হ'ব কাৰণ আজিৰ পাব্লিকে ইমান বুৰ্বক হৈ থকা নাই আজিৰ পাব্লিকে গোটাই সচেতন হৈ আছে তেখেতসকলে গম পায় সেইটোৰ কাৰণে পাব্লিকে তেখেতসকলক সোমাব নিদিব আৰু আজি স্পষ্ট কৰি দিছোঁ যিটো মিনিমাম ৱেজ এক্ট হয় সেইটো অতি সোনকালে লাগু কৰিব লাগে কাৰণ চৰকাৰে অলৰেডি আমাক একবাৰ কৈছিলে যে মিনিমাম ৱেজ এক্টৰ আলোচনা চলি আছে কিমান দিন চলিব তাকে আমি ক'ব খুজিম যে যিমান আলোচনা চলি আছে চলক কিন্তু অতি সোনকালে শেষ কৰি পেলাই আলোচনা মিনিমাম ৱেজ এক্টটো লাগু কৰি দিব লাগে তেতিয়াহে আমাৰ জাতিৰ কাৰণে এটা প্ৰটেকশ্যন হ'ব বা বাগানত কাম কৰা মানুহৰ কাৰণে একটা সুৰক্ষিত হ'ব নহ'লে কিন্তু আমাৰ মানুহ খালি কথা দি পেলাইহে থোৱা নিচিনা হৈ আছে আৰু লাষ্টত আমি ক'ব খুজিম যিটো এছটিকৰণৰ কাৰণে বহুতখিনি কথা আগবাঢ়িছে বুলি কৈছিলে কিন্তু এতিয়ালৈকে এছটিকৰণৰ কাৰণে একো এনাউন্সমেণ্ট পোৱা নাই
আজি অন্য জনগোষ্ঠীবিলাকৰ কাৰণেতো কাম অট'নমাছ কাউন্সিলবিলাক দিলে সিহঁতৰ লগত আলোচনা কৰি পেলাই আজি আমাৰ লগতো আলোচনা কৰি পেলাই তেখেতসকলে আমাৰ ইকনমিক গ্ৰ'থৰ কাৰণে আমাকো অট'নমাছ কাউন্সিলটো দিব পাৰিলে হয় আজি সেইটো নিদি পেলাই আমাৰ মানুহ কেনেকৈ আগুৱাইব এডুকেশ্যন লেভেলত কেনেকৈ আমি কোটা পাম বা আজি যিকোনো জবৰ ক্ষেত্ৰত আমাৰ একো ৰিজাৰ্ভেশ্যন নাই আজি অবেচি কোটাটো ইমান ডাঙৰ আছে আজি আমি 200-300টা জনগোষ্ঠী আছোঁ তাত আমি কেনেকৈ কোটা পাম হিচাপ কৰিলে আমি এটাও নাপাম আজি OBCত আমি যদি চাওঁ আদিবাসীতে আমি মোৰ দেন 200 সাব ট্ৰাইব আছোঁ আৰু তাৰ লগতে আৰু কোচ ৰাজবংশীৰ মাজতো আৰু সিহঁতৰ মাজতো আৰু 10টা মান আছে আৰু বেলেগ কেইটা আছে সবক যদি আমি হিচাপ কৰোঁ মোৰ দেন 250 বা 200 হ'ব তো এই 10টা কোটাটোক আমি কেনেকৈ ভোগাম তাৰপিছত যদি চৰকাৰ কয় আপোনালোককতো আমি ভাল কোটা দি আছোঁ কেনেকৈ হ'ব কেনেকৈ এডজাষ্ট হ'ব আমাৰ মাজতে কাজিয়া লগাই দিয়া চৰকাৰে কিন্তু খালি বাহ লৈছে গতিকে সেই কোটাবিলাক বঢ়াই দিব লাগে আৰু ধুনীয়াকৈ স্পেচিফিক কৰাই দিব লাগে সেইটোৰ কাৰণে আমি কৈছোঁ যে আদিবাসীবিলাকৰ কাৰণে এটা ছেপাৰেট বৰ্ড হ'ব লাগে অনলি আদিবাসীৰ যদি ছেপাৰেট বৰ্ড হয় তেতিয়াহ'লে আমি আইডেণ্টিফাই কৰি দিব পাৰিম অমুক আদিবাসী হয় তমুকহে আদিবাসী হয় তাত আৰু এটা বস্তু আমি স্পষ্ট কৰাই দিব খুজিছোঁ ওৰাং আদিবাসী হ'ব লাগিব মুণ্ডা আদিবাসী হ'ব লাগিব খাড়ী আদিবাসী হ'ব লাগিব তেতিয়াহ'লে আমি সেই বস্তুটোক আমি সোনকালে বুজি পাম নহ'লে আদিবাসী ক'লে এটা নিউট্ৰেল নেম হয় তাতো বেলেগৰ আদিবাসীৰ নামত সোমাই যাব পাৰে তো ঠিক তেনেকৈ আজি আমি ক'ব খুজিম ST কৰণতো এনেকৈ হৈ আছে আজি 6 জনগোষ্ঠী বুলি কৈ থৈ সোমাই দি দিছে এটা ক্ৰাইটেৰিয়া কাৰোবাৰ ফুলফিল হয় কাৰোবাৰ ফুলফিল নহয় এইটোতো চৰকাৰৰ কাম হয় RGI চেক কৰা RGIৰ কাম হয় ইয়াত যদি কোনোবা যদি যোগ্য আছে পাবৰ কাৰণে চৰকাৰে অতি সোনকালে নিৰীক্ষা পৰীক্ষা কৰি পেলাই দিব লাগিছিল কিন্তু সেই ছাবজেক্টটোক পলিটিকেলাইজ কৰা দেখা পাই গৈ আছোঁ বাৰে গতিকে আমি এতিয়া বৰ্তমানৰ বিজেপি চৰকাৰক আমি ক'ব খোজোঁ যে অতি সোনকালে ST কৰণ কৰি পেলাই অতি সোনকালে যিটো আমাৰ আদিবাসী যিটো এক্সপাৰ্ট কমিটি ছিলেক্ট কৰিছে সেই যিমানটা জনগোষ্ঠীক সেই জনগোষ্ঠীক কিন্তু অতি সোনকালে ST কৰণ কৰাই দিব লাগে তাত বাহানাবাজি কৰি লাভ নাই কাৰণ চবেই গম পায় আজি নেটৰ যুগত চবেই মানে যিবিলাক ক্ৰাইটেৰিয়া হয় বা যিবিলাক ST কৰণত লগা হয় এইবিলাক বস্তু চবেই গম পায় গতিকে সেইখিনি কাম চৰকাৰে নিজে এষ্টাব্লিছ পেলাই অতি সোনকালে কৰাই দিব লাগে আৰু যদি তেখেতসকলৰ দিবও ইচ্ছা নাই সেইটো স্পষ্ট কৰক যে আমাক ST দিয়া নহ'ব স্পষ্ট কৰক কি কাৰণত দিয়া নহ'ব সেইটো ঠিক কৰিব লাগিব যেহেতু আমি অলৰেডি আকৰ্ডিং টু RGI আমি ট্ৰাইবেলে হয় মাত্ৰ অসমত আমাক এৰিয়া ৰেষ্ট্ৰিকশ্যন কৰি দিছে আজি বহুত জনগোষ্ঠী আছে আজি বেংগলত থকাবিলাক কিছুমান মানুহে আজি ST ভোগ কৰি আছে আমি আজি কিয় পোৱা নাই ঠিক তেনেকৈ আজি ইয়াৰ ট্ৰাইবেলবিলাক তাতো ট্ৰাইবেল আছে কিন্তু আমাৰ ক্ষেত্ৰত কয় আদিবাসীবিলাক ওৰাং মুণ্ডাবিলাক ৱেষ্ট বেংগলত ট্ৰাইবেল আছে যদি অসমত হ'ব নোৱাৰে এইটো কিয় সেইটোৰ কাৰণে আমি ক'ব খোজোঁ কিছুমান জনগোষ্ঠীও আছে তাত আদিবাসীক বাদ দি সেইবিলাকতো আজি ৱেষ্ট বেংগলতো ট্ৰাইবেল হয় ত্ৰিপুৰাতো ট্ৰাইবেল হয় অসমতো ট্ৰাইবেল হয় বেলেগ জনগোষ্ঠীকেইটা যদি আজি সব ষ্টেটত ট্ৰাইবেল হ'ব পাৰে এটাই ট্ৰাইবেল ষ্টেটাছ ভোগ কৰিব পাৰে তেতিয়াহ'লে আদিবাসীৰ ক্ষেত্ৰত মাত্ৰ অসমত কিয় এৰিয়া ৰেষ্ট্ৰিকশ্যন কৰিছে চৰকাৰে গতিকে এইটো চৰকাৰৰ কাম হয় অতি শীঘ্ৰে চৰকাৰে এইখিনি বস্তুক হাতত লৈ পেলাই অতি সোনকালে আলোচনা বিলোচনাৰ মাজতে অতি সোনকালে সলিউশ্যনত আনিব লাগে সেইটোৱে আমাৰ দাবী থাকিল আৰু ST কৰণত যদি চৰকাৰে একো ষ্টেপ নলয় তেতিয়াহ'লে অহা মাহৰ পৰা আমি জংগী আন্দোলন কৰিবৰ কাৰণে আমি বাধ্য হ'ম অন দ্য ডিমাণ্ড অফ ST ষ্টেটাছ